student of the political science. Today we'll discuss about the political theory. Therefore, for this discussion, we must know about the background of the political theory in the introduction level. Okay, so আমি আজি পঢ়িবলৈ ওলাইছো যে ৰাজনৈতিক তত্ত্ব কাক বোলে আৰু পোনপ্ৰথমতে আমি জানি ল'ব লাগিব যে ৰাজনৈতিক তত্ত্বটো ক'ৰ পৰা আহিছে তাৰ পিছত ইয়াৰ অৰ্থ বা ইয়াৰ যে সংজ্ঞা আছে সেই সমূহৰ বিষয়ে আমি আলোচনা কৰিম পোনপ্ৰথমতে ইয়াৰ আৰম্ভণি কেনেকুৱা হৈছিল বা ইয়াৰ বিকাশ কেনেধৰণে আহিছিল বা কি ধৰণে ইয়াৰ গুৰুত্ব আছিল পুৰণি যি সভ্যতা আছিল তাত তেতিয়া সেই সকলোবোৰ কথা আমি জানি ল'ব লাগিব So in introduction, in the early stage of the human civilization, social institution rose spontaneously to fulfill the needs of the mankind. Okay, so during the early stage, the social institution are made for the human being for their fulfill the needs. Okay, fulfill the demands. Okay, so পুৰণি সভ্যতাৰ বা পুৰণি কালত যি সামাজিক অনুষ্ঠানবোৰ আছিল সেইবিলাকে কি কৰিছিল যে যিবিলাক সামাজিক জীৱ আছিল অৰ্থাৎ মানৱ সভ্যতাৰ কথা কৈছে সেইটো গঢ় ল'বলৈ বিশেষভাৱে ভূমিকা পালন কৰিছিল আৰু তেওঁলোকৰ যে প্ৰয়োজনীয়তা আছিল বা মানুহৰ যে প্ৰয়োজনীয়তা আছিল সেইখিনি খুব সুন্দৰভাৱে তাক যাতে পূৰণ কৰিব পাৰে সেই সমূহৰ কাৰণে বিশেষ গুৰুত্ব প্ৰদান কৰিছিল even since man became conscious of himself as a human being different from other animal he began making attempt to understand and theorize about his environment so তাৰ পিছতে কি হ'ল যে মানুহে যেতিয়া জ্ঞান পালে সেই জ্ঞানৰ দ্বাৰা কি তেওঁলোকে গম পাইছিল যে মানুহ অন্য জীৱতকে কি ডিফাৰেন্সি অৰ্থাৎ কিছুমান আমাৰ পাৰ্থক্য আছে গতিকে ঠিক তেনেধৰণে আগবাঢ়িবলৈ ল'লে আৰু কিছুমান যি পৰিৱেশ আছিলে সেই বিষয়ে জানিবলৈ চেষ্টা কৰিলে আৰু তাৰ যিটো তাত্ত্বিক দিশ সেইটো কি কৰিছিল উদ্ভাৱন কৰিবলৈ বিশেষভাৱে চেষ্টা কৰিলে in his social nature impel him and compel him to get involved in the social political relation so এনে ধৰণৰ প্ৰকৃতিৰ কাৰণে যে সামাজিক প্ৰকৃতি আছে সেইভাবে কি মানুহক কলৈ ঠেলি নিছিলে যে push to the involved to get involved in the social and political relation okay so হেতুৰ কাৰণে কি সেই সামাজিক আৰু ৰাজনৈতিক যি সম্পৰ্ক আছে তালে কি কৰিছিল টানি লৈ গৈছিল বা আগুৱাই লৈ গৈছিল পলিটিক্যাল এক্টিভিটি ইজ এন এক্টিভিটি হুইচ ৰেগুলেটস দ্য কমিউনিটি লেফট অৰ এ পাৰ্সন থ্ৰু ষ্টেট সো বস্তুটো কি ৰাজনৈতিক যি কাৰ্যকলাপ আছে সেইসমূহ অকল এজন পাৰ্সনৰ কাৰণে হোল কমিউনিটি অৰ্থাৎ সম্প্ৰদায়টোৰ কাৰণে কি হয় যে সম্প্ৰদায়টোৰ কাৰণে হয় কিয়নো ৰাজনৈতিক যি কাৰ্যকলাপ আছে তাত যিটো পৰিসৰ বা তাৰ যিটো এৰিয়া সেই বস্তুটো বিশেষ ডাঙৰ আৰু হেতুৰ কাৰণে কি যে ইয়াত বিভিন্ন জনৰ যি কাৰ্যকলাপ আছে প্ৰত্যেকজনৰ যি কাৰ্যকলাপ আছে সেই সকলোবোৰক অধ্যয়ন কৰে ঠিক আছে since the time of the Greek city state political thinkers is searching answering for the sum of the political questions so যেতিয়া সেই পুৰণি গ্ৰীকৰ যি সিটি ষ্টেট অৰ্থাৎ সৰু সৰু নগৰ ৰাষ্ট্ৰবোৰ আছিল তাত মানুহে কি কৰিছিল বা বিজ্ঞানীসকলে কি কৰিছিল তাত কিছুমান প্ৰশ্নৰ উত্তৰ পাবলৈ বিশেষভাৱে তেওঁলোকে চিন্তা চৰ্চা কৰিছিল যেনে যে ৰাজনৈতিক সামাজিক ৰিলেশনটো কেনেকুৱা বা ৰাজনীতি জীৱনটো আমাৰ কেনেকুৱা হ'ব লাগে তেনে ধৰণৰ মানে কি কিছুমান প্ৰশ্ন উঠিছিল আৰু সেইবোৰ সলভ কৰিবলৈ অৰ্থাৎ সমাধান উলিয়াবলৈ বিশেষভাৱে তেওঁলোকে চিন্তা কৰিছিল ওকে দ্য পলিটিক্যাল থিওৰিজ ডেসক্ৰাইব এক্সপ্লেইন এণ্ড এনালাইজ দ্য পলিটিক্যাল ইনসিডেন্ট এণ্ড প্ৰচেছ অফ দ্য সোসাইটি and along with the try to remove their deficiencies so ৰাজনৈতিক তত্ত্ব যিবোৰ আছে সেইবোৰে কি বিশেষভাৱে কিহত গুৰুত্ব দিয়ে যে বিশ্লেষণ
বা যিটো সাংখ্যিক সেই সকলোবোৰত গুৰুত্ব দিয়ে আৰু যিবিলাক সামাজিক যিবিলাক প্ৰক্ৰিয়া আৰু তাৰ লগতে যিবিলাক ডিফাৰেঞ্চি অৰ্থাৎ যে কিছুমান পাৰ্থক্য আছে সেইবোৰ আঁতৰাবলৈ বিচাৰে বা দোষবোৰ আঁতৰাবলৈ বিচাৰে so they try to make the processes of the society and also remove the difference various of the drawbacks which are originated in a society and in also in the political field. So political theory is a bit complicated subject because it is an integral part of the Western political thinking, which is more than 2400 years old, and many political thinkers, philosophers, economics, socialists like Plato, Aristotle, Thomas, Karl Marx, etc. have contributed to it. So এই যিটো ৰাজনৈতিক তত্ত্বৰ যদি আমি বিকাশৰ কথা বা জন্মৰ কথা ক'বলৈ যাওঁ এইটো ৱেষ্টাৰ্ণ অৰ্থাৎ পশ্চিমীয়া যি ৰাজনৈতিক ভাৱাদৰ্শন আছে তাত প্ৰায় 2400 বছৰৰ আগতে জন্ম হৈছিল বুলি ক'ব পাৰি কিন্তু যদি আমি আনফালে চাওঁ যে যিটো আমাৰ ইভেন ইন ইণ্ডিয়া the thinkers like Kautilya, Raja Rammohan Roy, Ambedkar and old scripture Manusmriti, Mahabharata, Veda, Upanishad, etc. also contributed for the foundation of the political theory from the political Indian political tradition. কিন্তু আমি যদি চাব যাওঁ ভাৰতবৰ্ষত ইয়াৰ যিটো ৰাজনৈতিক যিটো ভাৱাদৰ্শ আছে সেই সকলোবোৰৰ ফালৰ পৰা আমি যদি চাব যাওঁ ইয়াত অকল 2400 বছৰ আগতে নহয় তাতকৈ বহু বছৰ আগতে আহিছিলে গতিকে ৱেষ্টাৰ্ণ যিবিলাক পলিটিকেল থিংকাৰ আছে বা যিবিলাক সাইন্টিষ্ট আছে বা পলিটিকেল ট্ৰেডিশ্যনটো আছে তাত কি কিছুমান প্ৰুভ হয় তাত ডাইৰেক্টলি তেওঁলোকে কি ৰিলেশ্যন কৰিছিলে ৰাজনৈতিক বিজ্ঞান বা ৰাজনৈতিক তত্ত্বৰ লগত কিন্তু ভাৰতবৰ্ষত আমি এনেকুৱা কিছুমান কথা দেখিবলৈ যাওঁ যে তাত বিশেষভাৱে যেতিয়া মডাৰ্ণ টাইম আহিল তেতিয়াহে বিশেষকৈ গুৰুত্ব দিয়া হৈছিল কিন্তু প্ৰাচীন কালত সেইসমূহ সেই ট্ৰেডিশ্যনটোত সিমানখিনি গুৰুত্ব পোৱা নাছিল যিমানখিনি আমাৰ কি ৱেষ্টাৰ্ণ পলিটিকেল থিংকাৰত বা থিংকিঙত আমি দেখা পাওঁ গতিকে সেইফালৰ পৰা আমি ক'বলৈ যাওঁ যে ইয়াৰ জন্মৰ গুৰি অকল এতিয়া নহয় ইয়াৰ বহুত বছৰ পুৰণি যাৰ ফলত থিয়ৰিটো অৰ্থাৎ ৰাজনৈতিক তত্ত্বটো লাহে লাহে বিকাশ হৈ আহিছে আৰু বৰ্তমান সময়ত ৰাজনৈতিক তত্ত্বৰ পৰিসৰটো বা যিটো এৰিয়া আছে সেইটো বিশেষভাৱে বৃহৎ আকাৰলৈ ৰূপান্তৰ So now the meaning of political theory. So what is meaning of political theory? To understand this, it is necessary to understand the two words political and theory separately. So আমি যদি জানিবলৈ খোজো যে ৰাজনৈতিক তত্ত্বৰ অৰ্থ কি তেনেহলে আমি কি ৰাজনীতি এফালে আৰু তত্ত্বৰ কথাটো এফালে বা ইয়াৰ যি অৰ্থ আছে সেইটো আমি ভাগ কৰি পেলাই আমি জানিব লাগিব ঠিক আছে the word theory is Greek word which is related to the two other words. First one is the theoria, which means the outcome which is obtained by these activities of the theorizing. That first one is the theoria, which means the activity to understand whatever is happening around us. The theoria যিটো লেটিন টাৰ্ম আছে সেইটো কি কোৱা হৈছে যে আমাৰ চাৰিওফালে কি ধৰণৰ ঘটনা ঘটি আছে সেইবোৰক অধ্যয়ন কৰে বা সেইবোৰৰ লগত জড়িত আৰু তাৰ পিছত আছে the second one is the theorema which means the outcome which is obtained by the activity of the theorizing যে বস্তুটো কি ইয়াত সেই থিয়ৰি আমাৰ যি ঘটি আছে সেইটো যেতিয়া তাত্ত্বিক ৰূপ লয় তাৰ সেইটো যি এটা আমি ফলাফল পাওঁ সেই বা কেনেকুৱা হ'ব সেই কথাখিনিক গুৰুত্ব প্ৰদান কৰে so the word politics is the adjective of the politics the word political represents the state and its related institution like government legislative or common policy so ৰাজনৈতিক যিটো শব্দ সেইটো মেইনলি কিহৰ লগত জড়িত চৰকাৰ legislative অৰ্থাৎ বিধানমণ্ডল বা কমন পলিচিৰ লগত কিছুমান নীতিৰ লগত
জড়িত ঠিক আছে ইন এ ট্ৰেডিশ্যন সেন্স ইট মিনছ ৰিলেটিং টু দ্য পলিচ মিনছ দ্য চিটি ষ্টেট অৰ দ্য ষ্টেট এণ্ড দ্য গভৰ্ণমেণ্ট চ' আমি পৌৰাণিক ভাষাৰ পৰা আমি যিটো আমি বা পুৰণি ভাৱধাৰাৰ পৰা আমি যদি ৰাজনীতিৰ অৰ্থটো জানিবলৈ যাওঁ তেনেহ'লে ই লেটিন পলিচৰ পৰা আহিছে যিটো আমি সকলোৱে জানো আৰু ইয়াৰ অৰ্থ হৈছে সৰু নগৰ ৰাষ্ট্ৰ গ্ৰীকৰ সেই সময়ত সৰু নগৰ ৰাষ্ট্ৰ আছিল সেই নগৰ ৰাষ্ট্ৰবোৰক কি ধৰণে চলিছিল বা সেই নগৰ ৰাষ্ট্ৰবোৰ কেনেধৰণে অধ্যয়ন কৰিব লাগিব বা কি ধৰণে চলাব লাগিব সেই সকলোবোৰ কথা ৰাজনৈতিক কিছুমান ৰাজনৈতিক কাৰ্যকলাপত জড়িত আছিলে those are related with the political activity okay and the state or the state and the government বা আমি ৰাষ্ট্ৰ আৰু কিহক বুজো গভৰ্ণমেণ্টক বুজো বা চৰকাৰক বুজো in contemporary times the term political is defined in the broader way so বৰ্তমান সময়ত যেটো ৰাজনৈতিক শব্দ আছে হেতুৰ অৰ্থ লাহে লাহে বৃদ্ধি হৈছে political theory generally means theory of the state or theory of the state and government ইয়াত কৈছে যে ৰাজনৈতিক তত্ত্বৰ যি অৰ্থ আছে হেতু হৈছে কি এখন ষ্টেটৰ বা ৰাষ্ট্ৰৰ তত্ত্ব অথবা ৰাষ্ট্ৰ আৰু যে চৰকাৰ আছে তাৰ কি বুলি কোৱা হয় তত্ত্ব বুলি কোৱা হয় ইয়াত কিয় কোৱা হৈছে যে ৰাষ্ট্ৰৰ বা চৰকাৰৰ তত্ত্ব ইয়াত বিভিন্ন ধৰণৰ কিছুমান ধাৰণাৰ সৃষ্টি হৈছে অৰ্থাৎ ৰাষ্ট্ৰ কি বুলি যদি আমি আৰম্ভ কৰোঁ তাত থকা ইনষ্টিটিউচন লাইক ফেমিলি ওকে তাৰপিছত আছে ধৰা ইণ্ডিভিজুৱেলছ ছ'চাইটি পলিটিকেল ইনষ্টিটিউচন ইকনমিক ইনষ্টিটিউচন সেই সকলোবিলাক কি হৈছে তাত সোমাই আছে আৰু এজ এ হোল উই মে কল ইট ইজ দ্য পলিটিকেল থিয়ৰী অৰ্থাৎ পলিটিকেল থিয়ৰীৰ ভিতৰত বিভিন্ন ধৰণে কথা সোমাই থাকে আৰু সেইবোৰ কথা জানিবলৈ চেষ্টা কৰে তাৰ লগতে কিছুমান যিবিলাক অসুবিধা আছে টু ফাইণ্ড আউট দ্য প্ৰব্লেমছ এণ্ড টু গিভ দ্য সলিউশ্যন ফৰ দ'জ problem emerge in the state or emerge in the government or among the individual okay so সেই কথাবোৰৰ কাৰণে কি ৰাজনৈতিক তত্ত্বই যি ৰাজনৈতিক বিজ্ঞান আছে তাক সেই সাবজেক্টটোত হেল্প কৰে আগবঢ়াবলৈ okay theory is to mean a set of tested and valid generalization arrived at through the use of scientific method of the study so ইয়াত কি এটা tested and valid generalizations arrived at through the use of scientific method of study যে tested অৰ্থাৎ যে ৰাজনৈতিক তত্ত্বটোৰে কি বুজায় যে কিছুমান টেষ্ট পৰীক্ষাৰ দ্বাৰা যে এতিয়া আমি যদি উদাহৰণ হিচাপে কওঁ যে কোনোবা এটা ক্লাছৰুমত দুজন বা তিনিজন ষ্টুডেণ্ট আছে কিন্তু আমি সেইটো আমাৰ ভাব কিন্তু আমি যেতিয়া গৈ পেলাই চাওঁগে তেতিয়া আমি গম পাওঁ যে তাত কেইজন ষ্টুডেণ্ট আছে সেইটো হৈছে টেষ্টেড এণ্ড ভেলিড অ'কে চ' তাত কিছুমান জেনেৰেলাইজেশ্যন অৰ্থাৎ যে তত্ত্বই কি দিয়ে যে জেনেৰেলাইজ অৰ্থাৎ ইউনিভাৰ্চেল যিটো সাৰ্বজনীন যে আজি যদি আমি উদাহৰণস্বৰূপে কওঁ a+b হোল স্কুৱেৰ ইজ ইকুৱেল টু a স্কুৱেৰ প্লাছ টুৱাইচ a প্লাছ b স্কুৱেৰ সেই ফৰ্মুলাটো আমাৰ ইণ্ডিয়াতো ভেলিড পাকিস্তানতো একে আমেৰিকাতো একে ইংলেণ্ডতো একে বা অন্য দেশতো একেই হ'ব গতিকে সেই সূত্ৰ মতেহে কিছুমান মেথড কিছুমান চাইণ্টিফিক মেথড ইউজ কৰে যাৰ দ্বাৰা যিকোনো ধাৰণা সেইটো ভেলিড আৰু টেষ্টেড হয় আৰু সেইটো সকলোতে কি প্ৰযোজ্য হয় বুলি ক'ব পাৰি ঠিক আছে the political theory is seeks to understand and analyze and explain the phenomena of the politics so কি কৰে বুজি ৰাজনৈতিক তত্ত্বৰ ৰাজনৈতিক যিবিলাক ধাৰণা আছে সেই বা যিবিলাক কথা আছে সেইবোৰ কি হয় বুজিব চেষ্টা কৰে বিশ্লেষণ আৰু কি কয় ব্যাখ্যা কৰিবলৈ বিশেষভাৱে গুৰুত্ব দিয়ে বা আগবাঢ়ে পলিটিকেল থিয়ৰী is that comprehensive branch of the political science which attempt to arrive
A generalization, interference, or conclusions draw from the data gathered by the specialist. So সেই কথাটো ক'লো যে ৰাজনৈতিক তত্ত্ব ৰাজনৈতিক বিজ্ঞানৰ এটা ভাগ, ঠিক আছে। সেই ৰাজনৈতিক বিজ্ঞানত যিকোনো ধৰণৰ ধাৰণা যি আছে বা ইনষ্টিটিউশ্যনৰ ধাৰণা যি আছে, ফৰ এক্সাম্পল গভৰ্ণমেণ্ট, ফেমিলি, কোৰ্ট, জুডিচিয়াৰী, সেই সকলোবোৰ ধাৰণাৰ কি হয় যে কি কৰে যে কিছুমান ডাটা কি কৰে কালেক্ট কৰে, আৰু সেইবোৰৰ দ্বাৰা কি হয় যে পলিটিকেল চায়েন্সটো এটা ভেলিড ছাবজেক্ট, অৰ্থাৎ যে এই পলিটিকেল চায়েন্সৰ যিকোনো কথা যে ভেলিড, সেই কথাটো বিশেষকৈ কি এটা চাইণ্টিফিক ৱেৰ এটা ৰূপ দিয়ে বা স্বৰূপ দিয়ে, ঠিক আছে, যাতে কোনো ধৰণৰ তাৰ খুঁত নাথাকে বা ড্ৰবেক্স নাথাকে, ঠিক আছে। পলিটিকেল থিয়ৰী ইনভলভছ দ্য চিষ্টেমেটিক ৰিফ্লেকশ্যন অন দ্য পলিটিক্স অৰ ষ্টেট or government or the political institution. So ই এটা চিষ্টেমেটিক, এটা চিষ্টেম মতে যায় আৰু বা ষ্টাডি কৰে, আৰু য'ত কি ৰাজনীতিয়ে হওক বা ষ্টেটে হওক, ৰাষ্ট্ৰই হওক বা চৰকাৰে হওক বা ৰাজনৈতিক অনুষ্ঠানসমূহ হওক, সেই তাত এটা চিষ্টেমেটিকেলি কি ধৰণে ষ্টাডি কৰিব লাগে, কি ধৰণে ষ্টাডি কৰিলে হ'ব, বা কি মেথড ইউজ কৰিব লাগিব, চাইণ্টিফিক মেথড কেনেধৰণৰ ইউজ কৰিব লাগিব, সেই সকলোবোৰ কথা এই ৰাজনৈতিক তত্ত্বই কি হেল্প কৰে। ৰাজনৈতিক তত্ত্বই হেল্প কৰে ফৰ দ্য ষ্টাডি অফ দ্য ডিফাৰেণ্ট ইনষ্টিটিউশ্যন অফ দ্য ইন পলিটিকেল চায়েন্স। তাৰপিছত দ্য political theory reflects upon the political phenomena and actual political behavior by subjecting them to philosophical criteria. So political theory reflects upon the political phenomena. এই ৰাজনৈতিক তত্ত্বই কি ৰাজনৈতিক কিছুমান যিবিলাক ধাৰণা আছে, যিবিলাক বিশ্লেষণ আছে, যিবিলাক কথা আছে, তাত সেইবোৰত কি impact বা প্ৰভাৱ পেলায়, এণ্ড একচুৱেল পলিটিকেল বিহেভিয়াৰ বাই ছাবজেক্টিং দেম টু ফিলচফিকেল ক্ৰাইটেৰিয়া। আৰু সেই যিবিলাক ৰাজনৈতিক আচৰণ আছে, সেইবিলাক কি কৰে, তাক এটা দাৰ্শনিক ফালৰ পৰা কি ধৰণে বিশ্লেষণ কৰিব, সেইটোক গুৰুত্ব প্ৰদান কৰে। অৰ্থাৎ যে ৰাজনৈতিক তত্ত্বই কি কৰে যে ৰাজনৈতিক বিজ্ঞানত যিমানবোৰ কথা আছে, যিমানবোৰ ধাৰণা আছে, তাত দৰ্শন আৰু বা ভাৱাদৰ্শন লগতে এটা চাইণ্টিফিক অৰ্থাৎ বিজ্ঞানসন্মত যি কৌশল আছে, সেইসমূহৰ দ্বাৰা কি ধৰণে অধ্যয়ন কৰিব পাৰি বা এইটো কেনেধৰণে সাৰ্বজনীন কৰিব পাৰে, তাত কোনো ড্ৰবেক্স নাথাকে, সেইটো বিশেষকৈ গুৰুত্ব প্ৰদান কৰে, ঠিক আছে। চ' দেয়াৰফৰ ইট ইজ কল্ড এজ এ কম্প্ৰিহেনচিভ ব্ৰাঞ্চ অফ দ্য পলিটিকেল চায়েন্স। Now the definition of the political theory. So এতিয়া বৰ্তমান আমি পঢ়িম যে ৰাজনৈতিক তত্ত্বৰ সংজ্ঞা কেনেধৰণৰ। So বিভিন্নজনৰ সংজ্ঞা আমি পাম কিতাপত বা বিভিন্নজনে দিছেও, তাৰ লগতে মই তিনিটা ইনক্লুড কৰিছোঁ, যিকেইটা খুব সহজ হয় বুজিবলৈ, কিন্তু তোমালোকে নিজৰ কিতাপৰ পৰা আৰু ইয়াৰ ডেফিনেশ্যন দিব পাৰা, ঠিক আছে। So according to Catlin, the political theory includes political science and the political philosophy. So the philosopher Catlin, he defined that political theory includes the political science. অৰ্থাৎ এই ৰাজনৈতিক যিবিলাক কথা বতৰা আছে, সেই সকলোবিলাকৰ লগত জড়িত, আৰু লগতে ৰাজনৈতিক যি ভাৱাদৰ্শ আছে, সেইবোৰৰ লগতো জড়িত থাকে, বা সেই কথাবোৰ ৰাজনৈতিক তত্ত্বত সোমাই থাকে, ঠিক আছে। ৰাজনৈতিক বিজ্ঞানত বিভিন্ন ধৰণৰ কথা থাকিব পাৰে, যে আমি যেনেকৈ গম পাইছোঁ যে ইনষ্টিটিউশ্যন থাকে বা ধাৰণা কিছুমানৰ বা আদৰ্শৰ কথা আমি ক'ব পাৰোঁ, সেই সকলোবোৰকেই ফিলচফিকেল বা ভাৱাদৰ্শনৰ ফালৰ পৰা কেনেধৰণে আমি আগবঢ়াই লৈ যাব লাগিব, সেই কথাবোৰত ৰাজনৈতিক তত্ত্ব তাত কি সোমাই থাকে, যাতে আমি ভাবিলেও আমি ভবাটো আমাৰ কোনো
লিমিট নাই কিন্তু পলিটিকেল থিয়ৰি সেই যিবিলাক সাইন্টিফিক মেথড সেইটোৰ দ্বাৰাহে আমি ভাবিব পাৰিম তেতিয়াহে ভ্যালিড হ'ব ওকে another one is the Sabine according to Sabine in a very broad sense the political theory is anything about politics or relevant to the politics however in its the specific and narrow sense it is discipline the investigation of the political problems so in a very broad sense political theory is anything about the politics or relevant to the politics যে ৰাজনৈতিক তত্ত্ব ৰাজনীতি বা ৰাজনীতিৰ লগত যি সামঞ্জস্যতা আছে সেই সকলোবোৰৰ লগত জড়িত থাকে ওকে however but it is the specific and narrow sense ইটো এক কোনো যি সংকীৰ্ণ অৰ্থটো হ'ব পাৰে আৰু it is this discipline the investigation of the problems so সেই যেটো discipline অৰ্থাৎ subject আছে সেইটোৰ দ্বাৰা কি কৰা হয় political theory দ্বাৰা it investigation of the political problem সমাজত ৰাষ্ট্ৰত যি ধৰণৰ ৰাজনৈতিক অসুবিধা আছে সেই সকলোবোৰক কি কৰে ইনভেষ্টিগেশ্যন কৰে okay the political theory investigation the political problems which are emerge in the society or state ঠিক আছে সেই সকলোবোৰ কথা কি তাত ৰাজনৈতিক তত্ত্বৰ লগত জড়িত বা সাঙুৰ খাই ধৰি থাকে গতিকে Sabine এনেধৰণে ৰাজনৈতিক তত্ত্বৰ সংজ্ঞা দিছে another one is the Andrew Hacker the political theory has broadly two meaning one of the meaning can be closely associated with the traditional political approach while the other with the modern approach so Andrew Hacker নামৰ যিজন ফিলসফাৰ আছে তেখেতে কৈছে যে ৰাজনৈতিক তত্ত্ব দুটা ভাগত ভাগ কৰিব পাৰি ইয়াৰ অৰ্থটো দুটা ভাগত ভাগ কৰিব পাৰি আৰু এই অৰ্থটো পোনপ্ৰথমতে ট্ৰেডিশনাল অৰ্থাৎ পাৰম্পৰিক যেটো ৰাজনৈতিক দৃষ্টিভংগী আছে তাৰ লগত অৰ্থাৎ যিবিলাক আমি পুৰণা দৃষ্টিভংগী পাওঁ পুৰণি দৃষ্টিভংগীবোৰ হৈছে there must be some of the traditional political approaches like the historical approaches philosophical approaches okay so sir okay traditional political approaches অৰ্থাৎ যি দৰ্শনাত্মক দৃষ্টিভংগী আছে ঐতিহাসিক দৃষ্টিভংগী আছে সেই সকলোবোৰ কাৰ লগত জড়িত ট্ৰেডিশনাল পলিটিক্যাল এপ্ৰোচৰ লগত জড়িত while the other with the modern political approaches যিবিলাক আছে the modern political approaches are also known as the legal and institutional approaches okay the Marxian approaches also called as Marxist approaches to the political science feminism okay feminist approaches to the study of the political theory so সেই যি নাৰীবাদ আছে মাৰ্ক্সবাদ আছে বা তেওঁলোকৰ যি ৰাজনৈতিক ভাবাদৰ্শন সেইবোৰ হৈছে বৰ্তমান সময়ত কিছুমান মানে কি সৃষ্টি হোৱা কিছুমান political approach বা ৰাজনৈতিক দৃষ্টিভংগী গতিকে from this definition we must know that the political theory includes the all the relevant subject of the political science and it is also study about the subject matter of the political science and it also involves in the investigation of the political problems okay and the political theory also related with the various of the approaches which has emerged in the field of the political science okay then the conclusion by Hamone the political theory is not merely as an expression of the existing knowledge about the politics see the rajonitik totto okol je মানে ৰাজনৈতিক ক্ষেত্ৰত যি উদ্ভৱ হোৱা যি জ্ঞান সেইবোৰকে অকল অধ্যয়ন কৰি নাথাকে it may also direct the way to acquiring the new knowledge okay so it involves for gaining the new knowledge for individual okay so কিহত জড়িত হৈ থাকে যে কিছুমান নতুন জ্ঞানত বা কি কেনে ধৰণে হ'ব সেই সকলোবোৰত কি জড়িত হৈ থাকে ঠিক আছে the political theory is the direct result of the
অবজেক্টিভ এনালাইচিছ অফ দ্য পলিটিকেল কণ্ডিশ্যন অফ দ্য ছ'চাইটি যে ৰাজনৈতিক তত্ত্ব হৈছে যে ৰাজনীতিক যিবিলাক এখন সমাজৰ যি ৰাজনৈতিক চৰ্ত আছে বা কথা আছে সেইবোৰৰ লগত পোনপটীয়াকৈ জড়িত হৈ থাকে তাৰ কিছুমান যিবিলাক ফলাফল সেইবোৰৰ লগত পোনপটীয়াকৈ জড়িত হৈ থাকে পলিটিকেল থিয়ৰী মেইনলি ৰিলেটেড টু দ্য ষ্টেট গভৰ্ণমেণ্ট এণ্ড দ্য পলিটিকেল ইনষ্টিটিউশ্যন এজ ৱেল এজ ইটছ কাভাৰ অল দ্য এৰিয়াজ অফ দ্য পলিটিকেল ৰিলেশ্যন চ' ইট মেইনলি ৰিলেট উইথ দ্য ষ্টেট অৰ্থাৎ ৰাষ্ট্ৰ চৰকাৰ আৰু ৰাজনৈতিক ইনষ্টিটিউশ্যন লগতে ৰাজনৈতিক যি সম্পৰ্ক আছে সেই সকলো সম্পৰ্কৰ লগত জড়িত হয় Therefore, the political theory is a core part of the political science. So, ই এটা হৈছে বিশেষ এটা ভাগ বুলি ক'ব পাৰি পলিটিকেল চায়েন্সৰ বা ৰাজনৈতিক বিজ্ঞানৰ which help to understand, generalize and given the solution of all political issues. যিয়ে বুজে আৰু সেইবোৰ কি জেনেৰেলাইজ কৰে বা সাৰ্বজনীন কৰে আৰু তাৰ লগতে কি কৰে যিসমূহ ইস্যু বা অসুবিধা আছে the political theory also investigate the political problems and given the solution okay ই কি কৰে কিছুমান অসুবিধা অধ্যয়ন কৰিব বিচাৰে তাৰ লগতে কিছুমান সলিউশন অৰ্থাৎ সমাধান আগবঢ়ায় it helps to find out the some of the new areas for political science ই কি কৰে যে ৰাজনৈতিক বিজ্ঞানৰ যি এৰিয়া বা স্কোপ আছে সাবজেক্ট মেটাৰ আছে সেইটো কি ধৰণে ওকে ব্ৰড কৰিব পাৰি হেতুক বা বহল কৰিব পাৰি হেতুক বিশেষভাৱে সহায় কৰে বা কিছুমান নতুন